নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেণ্ড সেমিষ্টাৰ আছামিজ গড় 2 নিৰ্বাচিত পাঠ 1 আভাস শীৰ্ষক পাঠটোৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে। চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেণ্ড সেমিষ্টাৰ আছামিছৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। চ' ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, যাবলৈ মোৰ সদ যোৱা নাই, মোৰ হিয়া অসমতে থাকি যাব বুলি কোনজন খ্ৰীষ্টিয়ান মিছনাৰীয়ে কৈছিল? উত্তৰ, যাবলৈ মোৰ সদ যোৱা নাই, মোৰ হিয়া অসমতে থাকি যাব বুলি ডক্টৰ মাইলছ ব্ৰনছন চাহাবে কৈছিল। 2 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষালৈ আগবঢ়োৱা যুগান্তকাৰী অৱদান অসমীয়া আৰু ইংৰাজী অভিধান কোনে প্ৰণয়ন কৰিছিল? উত্তৰ, অসমীয়া ভাষালৈ আগবঢ়োৱা যুগান্তকাৰী অৱদান অসমীয়া আৰু ইংৰাজী অভিধান ডক্টৰ মাইলছ ব্ৰনছনে প্ৰণয়ন কৰিছিল। 3 নম্বৰ প্ৰশ্ন, ইংৰাজ চৰকাৰে কেতিয়া পঢ়াশালী আৰু আদালতত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰি ন্যায্য স্থান ঘূৰাই দিয়ে? উত্তৰ, ইংৰাজ চৰকাৰে 1873 চনত পঢ়াশালী আৰু আদালতত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰি ন্যায্য স্থান ঘূৰাই দিয়ে। 4 নম্বৰ প্ৰশ্ন, মাইলছ ব্ৰনছনৰ অসমীয়া ভাষাৰ প্ৰথমখন অভিধান কেতিয়া ছপা হয়? উত্তৰ, মাইলছ ব্ৰনছনৰ অসমীয়া ভাষাৰ প্ৰথমখন অভিধান 1867 চনত ছপা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA সেকেণ্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 5 নম্বৰ প্ৰশ্ন, মাইলছ ব্ৰনছন কোন? উত্তৰ, মাইলছ ব্ৰনছন অৰুণোদয় যুগৰ এজন প্ৰখ্যাত খ্ৰীষ্টান মিছনেৰী, অনুবাদক আৰু অসমীয়া অভিধান প্ৰণেতা আছিল। 6 নম্বৰ প্ৰশ্ন, অসমত প্ৰথম ছপাশাল কেতিয়া প্ৰতিষ্ঠা হয়? উত্তৰ, অসমত প্ৰথম ছপাশাল 1840 চনত মিছনেৰীসকলৰ দ্বাৰা শিৱসাগৰত প্ৰতিষ্ঠা হয়। 7 নম্বৰ প্ৰশ্ন, মাইলছ ব্ৰনছনৰ ইংৰাজী অসমীয়া অভিধানখনত কিমান শব্দ অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰ, মাইলছ ব্ৰনছনৰ ইংৰাজী অসমীয়া অভিধানখনত 14,000 শব্দ অন্তৰ্ভুক্ত কৰা হৈছে। 8 নম্বৰ প্ৰশ্ন, মাইলছ ব্ৰনছনৰ অভিধানখনৰ শব্দাৱলীৰ ভিত্তি কি? উত্তৰ, যদুৰাম ডেকা বৰুৱাৰ বৰ্ণবিন্যাস ৰীতি। 9 নম্বৰ প্ৰশ্ন, বঙলা ভাষা আঁতৰাই অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তনত প্ৰবল বাধা দিয়া ব্যক্তিজন কোন আছিল? উত্তৰ, বঙলা ভাষা আঁতৰাই অসমীয়া ভাষা পুনৰ প্ৰৱৰ্তনত প্ৰবল বাধা দিয়া ব্যক্তিজন আছিল ৰবিনচন চাহাব। 10 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম কি আৰু কোন চনত প্ৰকাশ হয়? উত্তৰ, প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখনৰ নাম হ'ল অৰুণোদয় আৰু 1864 চনৰ জানুৱাৰী মাহত প্ৰকাশ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে।
তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA সেকেন্ড সেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ইবুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ইবুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।